আদি পুস্তক 8 নম্বৰ অধ্যায়। পাছে ঈশ্বৰে নোহক আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰি পৃথিৱীত বতাহ বলোৱালে। তাতে পানী টুটিল। মহাজলৰ ভুমুকবোৰ আৰু আকাশৰ দুৱাৰবোৰো বন্ধ হল আৰু আকাশৰ বৰষুণ এৰিলে। পাছে পৃথিৱীৰ ওপৰত পানী ক্ৰমে হুহকি গলত 150 দিনৰ মূৰত পানী শুকাবলৈ ধৰিলে। তেতিয়া 7ম মাহৰ 17 দিনৰ দিনা অৰাৰত পৰ্বতৰ ওপৰত জাহাজ লাগি ৰল আৰু 10ম মাহলৈকে ক্ৰমে পানী কমি গলত 10ম মাহৰ প্ৰথম দিনা পৰ্বতবোৰৰ টিং দেখা গল। তাৰ পাছত আৰু 40 দিন গলত নোহে নিজে সজা জাহাজৰ খিৰিকী মেলি এটা ধৰা কাউৰী উৰুৱাই পঠালে। তাতে পৃথিৱীত থকা পানী নুশুকোৱালৈকে সি অহা যোৱা কৰি উৰি ফুৰিছিল। পাছে পৃথিৱীৰ পৰা পানী টুটিল নে নাই তাক জানিবৰ নিমিত্তে তেওঁ নিজৰ ওচৰৰ পৰা এটা কপৌ উৰুৱাই পঠালে। কিন্তু কপৌৱে নিজৰ ভৰি দি জিৰাবলৈ ঠাই নাপাই তেওঁৰ ওচৰলৈ জাহাজলৈ উভতি আহিল, কিয়নো সমুদায় পৃথিৱীৰ ওপৰত পানী আছিল। তেতিয়া তেওঁ হাত মেলি তাক ধৰি নিজৰ ওচৰলৈ জাহাজলৈ সুমুৱাই আনিলে। পাছে তেওঁ আৰু 7 দিন বাট চাই জাহাজৰ পৰা পুনৰাই সেই কপৌটো উৰুৱাই পঠালে। কপৌটো গধূলি পৰত তেওঁৰ ওচৰলৈ আহিলত দেখা তাৰ ঠোঁটত জিত বৃক্ষৰ এটা নতুন পাত আছিল। নোহে তাৰ পৰাই পৃথিৱীৰ পানী টুটিল বুলি বুজিলে। পাছে তেওঁ আৰু 7 দিন বাট চাই আকৌ সেই কপৌটো উৰুৱাই পঠালে, কিন্তু সি তেওঁৰ ওচৰলৈ আৰু উভতি নাহিল। নোহৰ 600 এবছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা পৃথিৱীৰ পানী শুকাই গল। তেতিয়া নোহে জাহাজৰ ঢাপৰ গুচাই চাই ভূমিত পানী নিচেইকৈ শুকোৱা দেখিলে আৰু 2য় মাহৰ 27 দিনৰ দিনা পৃথিৱী শুকাল। তেতিয়া ঈশ্বৰে নোহক কলে, তুমি তোমাৰ ভাৰ্যা পুত্ৰবিলাক আৰু বোৱাৰীয়েৰাহঁতক লগত লৈ জাহাজৰ পৰা ওলাই যোৱা। তোমাৰ লগত থকা চৰাই পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি মাংসযুক্ত সমুদায় জন্তু তোমাৰ লগত জাহাজৰ পৰা উলিয়াই নিয়া। সেইবোৰে পৃথিৱীখন প্ৰাণীময় কৰক আৰু বহুবংশ হৈ পৃথিৱীৰ ওপৰত বাঢ়ি বাঢ়ি যাওক। তেতিয়া নোহে তেওঁৰ পুত্ৰবিলাক ভাৰ্যা আৰু বোৱাৰীয়েকহঁতকো লগত লৈ বাহিৰলৈ আহিল আৰু নিজ নিজ জাতি অনুসাৰে সকলো পশু সকলো বগাই ফুৰা জন্তু আৰু চৰাই আদি সমুদায় ভূচৰ প্ৰাণী জাহাজৰ পৰা ওলাই আহিল। পাছে নোহে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি সকলো সূচী পশুৰ আৰু সকলো সূচী পক্ষীৰ পৰাও কেইটামান লৈ সেই বেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে। তাতে জিহুৱাই সুঘ্ৰাণ পাই মনতে কলে, মানুহৰ কাৰণে মই ভূমিক আকৌ খাও নিদিওঁ, কাৰণ মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ। মই আগৰ নিচিনাকৈ আৰু কেতিয়াও সকলো প্ৰাণীক সংহাৰ নকৰো। পৃথিৱী থাকে মানে সহ বোৱা আৰু সহ দোৱা, জাৰ আৰু জহ, গ্ৰীষ্মকাল আৰু শীতকাল, দিন আৰু ৰাতি এইবোৰ নুগুচিব। সেয়া আছিল আদি পুস্তক 8 নম্বৰ অধ্যায়। আদি পুস্তক 9 নম্বৰ অধ্যায়। পাছে ঈশ্বৰে নোহক আৰু তেওঁৰ পুত্ৰবিলাকক আশীৰ্বাদ কৰি কলে, তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা। পৃথিৱীৰ সকলো পশু, আকাশৰ আটাইবোৰ চৰাই, মাটিত বগাই ফুৰা আটাইবোৰ জন্তু আৰু সমুদ্ৰৰ সকলো মাছ তোমালোকৰ পৰা ভয় আৰু ত্ৰাস পাব। সেইবোৰ তোমালোকৰ হাতত সোধাই দিয়া হৈছে। লৰি চৰি ফুৰা সকলো জীৱ জন্তু তোমালোকৰ আহাৰৰ নিমিত্তে হ'ব। শস্য আদি দিয়াৰ দৰে মই সকলোকে তোমালোকক দিছো। কিন্তু তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা। তোমালোকৰ প্ৰাণযুক্ত তেজ বাহিৰ কৰাৰ প্ৰতিকাৰ মই অৱশ্যে সাধিম। প্ৰত্যেক জন্তুৰ পৰা তাক সাধিম আৰু প্ৰত্যেক মানুহৰ পৰা, এনেকৈ ভায়েকৰ পৰাও প্ৰত্যেক মানুহৰ প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। যিকোনোৱে মানুহৰ ৰক্তপাত কৰে, মানুহৰ দ্বাৰাই তাৰো ৰক্তপাত কৰা যাব, কিয়নো ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰ দৰেই মানুহ নিৰ্মাণ কৰিলে। তোমালোক বহুবংশ হৈ বৃদ্ধি হৈ যোৱা, পৃথিৱীত প্ৰচুৰ পৰিমাণে প্ৰজাবন্ত হৈ বাঢ়ি যোৱা। তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰবিলাকক কলে, চোৱা, মই তোমালোকে সৈতে, তোমালোকৰ ভাবি বংশই সৈতে, তোমালোকৰ লগত থকা চৰাই, ঘৰচীয়া পশু আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ জন্তু জাহাজৰ পৰা ওলাল, সেইবোৰে সৈতে পৃথিৱীৰ আটাই জন্তুৰে সৈতে মই মোৰ নিয়ম স্থাপন কৰো। মই তোমালোকৰ লগত মোৰ নিয়মটি স্থাপন কৰো। জলপ্লাৱনৰ দ্বাৰাই সকলো প্ৰাণীক আৰু পৃথিৱী বিনষ্ট কৰিবৰ নিমিত্তে জলপ্লাৱনো আৰু নহব। ঈশ্বৰে আৰু কলে, মোৰে আৰু তোমালোকৰ লগত থকা সমুদায় জীয়া প্ৰাণীৰে মাজত সৰ্বপুৰুষলৈকে মই যে নিয়মটি স্থাপন কৰো তাৰ চিন এই। মই মেঘত মোৰ ধনু থৈছো আৰু সেয়ে মোৰে আৰু পৃথিৱীৰে মাজত নিয়মৰ চিন হব। যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনো, তেতিয়া মেঘত ধনু দেখা যাব। তাতে মোৰে আৰু তোমালোকৰে আৰু মাংসযুক্ত সকলো প্ৰাণীৰে মাজত মোৰ যি নিয়ম তাক মই সোঁৱৰিম। তেতিয়া মাংসযুক্ত সকলো প্ৰাণী বিনষ্ট কৰিবলৈ জলপ্লাৱন আৰু নহব। আৰু মেঘত ধনু ওলালে মই তালৈ দৃষ্টিপাত কৰি পৃথিৱীত থকা সকলো মাংসযুক্ত প্ৰাণী আৰু ঈশ্বৰৰ মাজত স্থাপন কৰা চিৰকলীয়া নিয়মটি মই সোঁৱৰণ কৰিম। ঈশ্বৰে নোহক আৰু কলে,
মোৰে আৰু পৃথিৱীত থকা সকলো মাংসযুক্ত প্ৰাণীৰে মাজত মই যি নিয়মটি স্থাপন কৰিছো সৌখন তাৰেই চিন। নোহৰ যি পুত্ৰবিলাক জাহাজৰ পৰা বাহিৰ হল সিবিলাকৰ নাম চেম, হাম আৰু জেফত। হাম কনানৰ বাপেক। এই তিনিজনেই নোহৰ পুত্ৰ। ইবিলাকৰ বংশই গোটেইখন পৃথিৱীত ব্যাপি গল। পাছে নোহ খেতিয়ক হৈ এখন দ্ৰাক্ষাবাৰী পাতিলে। তাতে তেওঁ তাৰ দ্ৰাক্ষাৰস পান কৰি মতলীয়া হল আৰু নিজ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল। তেতিয়া কনানৰ বাপেক হামে তেওঁৰ পিতৃৰ বিবস্ত্ৰতা দেখি বাহিৰত তেওঁৰ দুই ভায়েক ককায়েকক কলেগৈ। তাতে চেম আৰু জেফত এই দুয়ো কাপোৰ এখন তেওঁলোকৰ কান্ধত তুলি লৈ পাছ হুহকি হুহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। সিবিলাকে বিমুখ হৈ যোৱাত বাপেকৰ বিবস্ত্ৰতা দেখা নেপালে। পাছে নোহে দ্ৰাক্ষাৰসৰ পৰা হুচ পাই তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিছিল তাক জানিবলৈ পাই তেওঁ কলে, কনান অভিশপ্ত হওক, সি তাৰ ভায়েকবিলাকৰ বন্দীৰো বন্দী হওক। তেওঁ আৰু কলে, চেমৰ ঈশ্বৰ জিহুৱা ধন্য, কনান তাৰ বন্দী হওক। ঈশ্বৰে জেফতক বিস্তাৰিত কৰক, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰো বন্দী হওক। জলপ্লাৱনৰ পাছত নোহ আৰু 350 বছৰ জীয়াই থাকিল। তাতে নোহৰ সৰ্বমুঠ 950 বছৰ বয়স হলত তেওঁৰ মৃত্যু হল। সেয়া আছিল আদিপুস্তক 9 নম্বৰ অধ্যায়। আদিপুস্তক 10 নম্বৰ অধ্যায়। নোহৰ পুত্ৰ চেম, হাম আৰু জেফতৰ বিৱৰণ এই। জলপ্লাৱনৰ পাছত সিবিলাকৰ সন্তান সন্ততি জন্ম হল। জেফতৰ সন্তান গোমৰ, মাগুগ, মাদয়, জাবন, টুবল, মেছেক আৰু তিৰছ। আৰু গোমৰৰ সন্তান অস্কিনজ, ৰিফত আৰু টুগৰ্মা। জাবনৰ সন্তান ইলিছা, তৰ্চিছ, কিত্তিম আৰু দুদানিম। এইবিলাকৰ দ্বাৰাই পৰজাতিবিলাকৰ দ্বীপবোৰ এক এক দেশকৈ বিভক্ত হৈ তাত বেলেগ বেলেগ ভাষা, গোষ্ঠী আৰু জাতি হল। হামৰ সন্তান কুছ, মিছৰ, পুত আৰু কনান। কুছৰ সন্তান ছবা, হবিলা, সপ্তা, ৰয়মা আৰু সপ্তকা। ৰয়মাৰ সন্তান শিবা আৰু দদান। কুছৰ পুত্ৰ নিমৰুদ, তেওঁ পৃথিৱীত মহাপৰাক্ৰমী হ'ব ধৰিলে। তেওঁ জিহুৱাৰ সাক্ষাতে পৰাক্ৰমী ব্যাধ আছিল। এই হেতুকে লোকবিলাকে দৃষ্টান্ত দি কয়, জিহুৱাৰ দৃষ্টিত পৰাক্ৰমী ব্যাধ যি নিমৰুদ তেওঁৰ নিচিনা। আৰু চীনাৰ দেশৰ বাবিল, এৰক, অক্কদ আৰু কলনি এইবোৰ নগৰেই তেওঁৰ ৰাজ্যৰ আদি। সেই দেশৰ পৰা তেওঁ অচুৰলৈ ওলাই গৈ নিনবী, ৰহোবত-ইৰ, কেলহ আৰু নিনবী ও কেলহৰ মাজত থকা ৰেচন, এইয়ে মহানগৰ, এইবোৰ নগৰ নিৰ্মাণ কৰিলে। আৰু মিছৰৰ পৰা লুডিয়া, অনামিয়া, লহাবিয়া, নপ্তুহিয়া, পথ্ৰুচিয়া জাতি আৰু যাৰ পৰা পলেষ্টিয়াবিলাক বাহিৰ হল এনে কছলুহিয়া জাতি আৰু কপ্তেৰিয়া জাতি এইবিলাক উৎপন্ন হল। কনানৰ জ্যেষ্ঠ পুত্ৰ চিদুন, তাৰ পাছত হেট, জিবুচিয়া, ইমুৰিয়া, গিৰ্গাছিয়া, হিব্বিয়া, অৰ্কিয়া, চিনিয়া, অৰ্বদিয়া, চমাৰিয়া আৰু হমাতিয়া জাতিও তেওঁৰ পৰা উৎপন্ন হল। পাছে কনানীয়াবিলাকৰ গোষ্ঠী বিস্তাৰিত হল। আৰু চিদুনৰ পৰা গৰাৰৰ ফাললৈ খচালৈকে আৰু চদুম, ঘমোৰা, অদমা আৰু চবুইমৰ ফাললৈ লেচালৈকে কনানীয়াবিলাকৰ সীমা হল। নিজ নিজ গোষ্ঠী, ভাষা, দেশ আৰু জাতি অনুসাৰে এইবিলাকেই হামৰ সন্তান। জেফতৰ বৰ ককায়েক এবৰৰ সকলো সন্তানবিলাকৰ আদিপুৰুষ যি চেম, তেওঁৰো সন্তান সন্ততি জন্মিল। চেমৰ সন্তান এলম, অচুৰ, অৰফকচদ, লুড আৰু অৰাম। অৰামৰ সন্তান উচ, হুল, গেথৰ আৰু মচ। আৰু অৰফকচদৰ সন্তান চেলহ, আৰু চেলহৰ সন্তান এবৰ। এবৰৰ দুই পুত্ৰ জন্মিল। এজনৰ নাম পেলগ, বিভাগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হল। আৰু তেওঁৰ ভায়েকৰ নাম জক্তন। আৰু জক্তনৰ পুত্ৰ অলমুদদ, চেলফ, হস্মাবত, জেৰহ, হদোৰাম, উজল, দিকলা, উবল, অবিমায়েল, শিবা, উফিৰ, হবিলা আৰু জুবব। এই সকলো জক্তনৰ সন্তান। মেছাৰ পৰা পূবৰ পৰ্বত চফাৰৰ ফাললৈ সিবিলাকৰ বসতি আছিল। নিজ নিজ গোষ্ঠী, ভাষা, দেশ আৰু জাতি অনুসাৰে এইবিলাকেই চেমৰ সন্তান। নিজ নিজ বংশাৱলী আৰু জাতি অনুসাৰে ইবিলাকেই নোহৰ সন্তানবিলাকৰ গোষ্ঠী আছিল। আৰু জলপ্লাৱনৰ পাছত ইবিলাকৰ পৰাই পৃথিৱীত বেলেগ বেলেগ জাতি হল। সেয়া আছিল আদিপুস্তক 10 নম্বৰ অধ্যায়। আদিপুস্তক 11 নম্বৰ অধ্যায়। পূৰ্বে গোটেইখন পৃথিৱীত এক ভাষা, এক মত আছিল। পাছে মানুহবিলাকে পূব ফাললৈ গৈ গৈ চীনাৰ দেশত এখন সমতল পাই তাত নিবাস কৰিলে। তাতে ইজনে সিজনে কোৱাকুই কৰি কলে, আহা, আমি ইটা সাজি তাক ভালকৈ পুৰো হওক। তেতিয়া শিলৰ সলনি সিবিলাকৰ ইটা আৰু কৰালৰ নিমিত্তে এঠামাটি হল। আৰু সিবিলাকে কলে, আহা, আমি নিজলৈ এখন নগৰ আৰু আকাশলংঘা এটা অতি ওখ ঘৰ নিৰ্মাণ কৰি আমাৰ নাম খ্যাতিমন্ত কৰো হওক, নহলে আমি গোটেই পৃথিৱীত ছিন্ন ভিন্ন হম।
পাছে মনুষ্য সন্তানবিলাকে যি নগৰ আৰু ওখ ঘৰ নিৰ্মাণ কৰি আছিল তাক চাবলৈ জিহুৱা নামি আহিল। জিহুৱাই কৈছিল, চোৱা, সিহঁত এক জাতি আৰু সিহঁত সকলোৰে ভাষাও একে আৰু সিহঁতৰ কাৰ্যৰ এয়ে আৰম্ভণ মাত্ৰ। এতিয়া সিহঁতে কৰিবলৈ ঠাৱৰ কৰা কোনো কাৰ্য সিহঁতৰ অসাধ্য নহব। এতেকে আহা, আমি নামি সিহঁতৰ এজন আন এজনৰ মাত বুজিব নোৱাৰাকৈ সেই ঠাইত সিহঁতৰ ভাষাৰ ভেদ জন্মাওগৈ। এইদৰে কৰি জিহুৱাই তাৰ পৰা গোটেই পৃথিৱীৰ ওপৰত সিহঁতক ছিন্ন ভিন্ন কৰিলে আৰু সিহঁতে নগৰ সাজিবলৈ এৰিলে। এই হেতুকে তাৰ নাম বাবিল ভেদ ৰখা হল, কিয়নো সেই ঠাইতে জিহুৱাই গোটেই পৃথিৱীৰ ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই জিহুৱাই সিবিলাকক পৃথিৱীখনতে গোট গোট কৰিলে। চেমৰ বংশৰ বিৱৰণ। চেমৰ বিৱৰণ এই: চেমৰ 100 বছৰ বয়সৰ সময়ত জলপ্লাৱনৰ 2 বছৰৰ পাছত তেওঁৰ সন্তান অৰ্ফক্সদ জন্মিল। অৰ্ফক্সদৰ জন্মৰ পাছত চেম 500 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। অৰ্ফক্সদৰ 35 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান চেলহ জন্মিল। চেলহৰ জন্মৰ পাছত অৰ্ফক্সদ 403 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। চেলহৰ 30 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান এবৰ জন্মিল। এবৰৰ জন্মৰ পাছত চেলহ 403 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। এবৰৰ 34 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান পেলগ জন্মিল। পেলগৰ জন্মৰ পাছত এবৰ 430 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। পেলগৰ 30 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান ৰিউ জন্মিল। ৰিউৰ জন্মৰ পাছত পেলগ 209 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। ৰিউৰ 32 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান চৰুগ জন্মিল। চৰুগৰ জন্মৰ পাছত ৰিউ 207 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। চৰুগৰ 30 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান নাহুৰ জন্মিল। নাহুৰৰ জন্মৰ পাছত চৰুগ 200 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। নাহুৰৰ 29 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান তেৰহ জন্মিল। তেৰহৰ জন্মৰ পাছত নাহুৰ 119 বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। তেৰহৰ 70 বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান অব্ৰাম, নাহুৰ আৰু হাৰন জন্মিল। তেৰহৰ বিৱৰণ এই: তেৰহৰ সন্তান অব্ৰাম, নাহুৰ আৰু হাৰন। হাৰণৰ সন্তান লুত। হাৰন তেওঁৰে পিতৃ তেৰহৰ আগতে নিজ জন্মভূমি কলদিয়াহঁতৰ উৰ নগৰত মৰিল। পাছে অব্ৰাম আৰু নাহুৰ এই উভয়ে বিয়া কৰিলে। অব্ৰামৰ তিৰোতাৰ নাম চাৰি, নাহুৰৰ তিৰোতাৰ নাম মিল্কা। এওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰন মিল্কা আৰু জিস্কাৰ বাপেক, কিন্তু চাৰি বাজি তেওঁৰ সন্তান নহল। পাছে তেৰহে নিজৰ পুত্ৰ অব্ৰামক আৰু হাৰণৰ পুতেক লুত নামেৰে নাতিয়েকক আৰু অব্ৰামৰ ভাৰ্যা চাৰি বোৱাৰীয়েককো লগত লৈ কনান দেশলৈ যাবৰ নিমিত্তে কলদিয়াহঁতৰ উৰ নগৰৰ পৰা ওলাই গল। কিন্তু হাৰন নগৰলৈকে গৈ তাতে সিবিলাকে নিবাস কৰিলে। পাছে তেৰহে 205 বছৰ বয়স পাই হাৰণত মৰিল। সেয়া আছিল আদিপুস্তক 11 নম্বৰ অধ্যায়।